উত্তৰ গুৱাহাটীৰ বহু অনুষ্ঠানৰ ভিতৰত এখন ধৰ্মীয় অনুষ্ঠান মধুপুৰৰ শ্ৰী শ্ৰী গোপাল থান 57 সংখ্যক বাৰ্ষিক পূজা অনুষ্ঠিত হয়। অহা 1, 2 আৰু 3 ফেব্ৰুৱাৰীত আৰম্ভ হয়। আয়োজক সমিতিয়ে সকলো ধৰ্মপ্ৰাণ ৰাইজক উপস্থিতিৰ কামনা কৰিছে। এই অনুষ্ঠানলৈ অহা ভক্তই উদৰ পূৰাই কল খাব পাৰে। শাৰী শাৰীকৈ পকা কলৰ থোক ওলমাই ৰখা হয় পৰম্পৰা অনুসৰি মন্দিৰ চৌহদত। মধুপুৰস্থিত ধূপতল শ্ৰী শ্ৰী গোপাল থানৰ যি বাৰ্ষিক উৎসৱ অনুষ্ঠিত হ'ব। আমি ইতিমধ্যে এই থানৰ চৌপাশ আমি সজাই পৰাই তুলিছোঁ আৰু যিহেতু সমগ্ৰ ৰাজ্যৰ পৰা ভক্তসকলে তেওঁলোকৰ মনৰ কামনাৰে ভগৱান প্ৰভুৰ ওচৰত ইয়ালৈ আহে। তেওঁলোকে নিজৰ মনৰ যি সপোন, মনৰ ইচ্ছা ভগৱানৰ ওচৰত সেৱালৈ তেওঁলোকে প্ৰাৰ্থনা জনায় আৰু এইবেলি আমি ৰাজ্যৰ সকলো প্ৰান্তৰ ভক্তসকলক আদৰিবলৈ আমি সাজু হৈছোঁ, যাতে সকলো ভক্ত ইয়াতে আহি তেনেধৰণে সেৱালৈ তেওঁলোকে ভগৱানৰ ওচৰত পকা কল উৎসৰ্গা কৰিব পাৰে। আৰু আমি যে যিসকল ভক্ত আহিব এই ভক্তসকলক আদৰিবলৈ আমি যি কমিটিৰ তৰফৰ পৰা য'ত কৰোনাস্তি চেষ্টা কৰিছোঁ আৰু সকলোকে ভক্তসকলে যাতে সকলোৱে ভোগ ভাত গ্ৰহণ কৰিব পাৰে প্ৰভুৰ। আৰু লগতে আমি প্ৰতিগৰাকী ভক্তকে তেওঁলোকক সেৱা জনোৱাৰ পিছতে আমি পকা লাৰুৰে আৰু চাহ পকা লাৰুৰে আমি সকলোকে আদৰিবলৈ প্ৰায় 15,000 লাৰু আমি বনাইছোঁ। উত্তৰ গুৱাহাটীৰ বিভিন্ন গাঁৱৰ ৰাইজে এই লাৰুসমূহ বনাই দিছে। আমি আহক পুনৰবাৰ মধুপুৰ শ্ৰী শ্ৰী গোপাল থানৰ এই গোপাল উৎসৱলৈ আপোনাক স্বাগতম জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।